অকণমান সময় আমি চাব বিচাৰিছো যে বানপানীত এতিয়ালৈকে আমি জানিব পৰা মতে বা আমি যিখিনি খবৰ পাইছো শিৱসাগৰ, চৰাইদেউ আৰু আমাৰ যোৰহাট, গোলাঘাট জিলা কি ধৰণে ক্ষতিগ্ৰস্ত হৈছে। এই চাৰিওখন জিলাৰ 19টা ৰাজচক্ৰই এই বানাক্ৰান্ত বা বান আক্ৰান্ত হৈছে আৰু স্বাভাৱিকভাৱে 19টা ৰেভিনিউ চাৰ্কুলৰ 1040খন গাঁৱক বানপানীয়ে আক্ৰমণ কৰিছে। আমি যি তথ্য যোগাৰ কৰিছো সেই অনুসৰি 9,77,483 গৰাকী ব্যক্তি বান আক্ৰান্ত হৈছে। এতিয়ালৈকে জিলা প্ৰশাসনে 145টা ৰিলিফ কেম্প স্থাপন কৰিছে। 41,945 গৰাকী ব্যক্তি ৰিলিফ কেম্পত আশ্ৰয় লৈছে। 28,645 গৰাকী ব্যক্তিক বিভিন্ন উপায়েৰে উদ্ধাৰ কৰা হৈছে। বানপানীত তেওঁলোক এক প্ৰকাৰ অকলশৰীয়া হৈ পৰিছিল, দুৰ্গম হৈ পৰিছিল, তেওঁলোকক উদ্ধাৰ কৰা হৈছিলে আৰু এই মুহূৰ্তলৈকে এই চাৰিওখন জিলাত 59 গৰাকী আৰু সমগ্ৰ অসমত 65 গৰাকী লোক আমাৰ মাজৰ পৰা আঁতৰি গৈছে, বানপানীত মৃত্যু হৈছে। এতিয়ালৈকে 7জন লোক মিচিং হৈ আছে, অৰ্থাৎ তেওঁলোকক আমি বিচাৰি পোৱা নাই। সেয়েহে আমি অনুমান কৰিব পাৰো যে মৃতকৰ সংখ্যা আৰু কিছু বঢ়াৰ সম্ভাৱনা নিশ্চয় আছে। এই বানপানীত মানৱ সম্পদ বা ব্যক্তিৰ উপৰিও, মানুহৰ উপৰিও এই বানপানীৰ ফলত 21,007টা পশুধনৰ মৃত্যু হৈছে আৰু এই সংখ্যা যথেষ্ট বাঢ়িব, কাৰণ এতিয়ালৈকে আমাৰ এছেছমেণ্ট বিলাক সম্পূৰ্ণ হোৱা নাই। 70,884 হেক্টৰ মাটি কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। স্কুল, অংগনবাদী কেন্দ্ৰ বিভিন্ন ধৰণে এই বানত ক্ষতিগ্ৰস্ত হৈছে, আক্ৰান্ত হৈছে।